নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। মানে হাত ভনী নে আপোনাৰ সতিনী, টেনশ্যন নল'ব, ইমান টেনশ্যন ল'বলৈ একো নাই। কাৰণ এই মুহূৰ্তলৈকে আমাৰ কোনো মন্ত্ৰীৰ দ্বিতীয় বিবাহ নাই বা তেনেকৈ কোনো সূত্ৰ ওলোৱা নাই যে কোনোবা পত্নী ঝেং কৰিব যে আৰু সতিনী ওলাইছে। হয়, কোনো মন্ত্ৰীৰ নাই। একজন বিধায়কৰ অৱশ্যে যোৱা এছেম্বলি ইলেকশ্যনৰ আগৰ এই সতিনীৰ কথাটো ওলাইছিলে। এইটো প্ৰায় ওলাই থাকে। আকৌ তেওঁকে টিকেট দি দিয়ে, তেওঁ জিকেও বাৰু। যি নহওক, সেইটো গ'ল, সেইটো কৈ লাভ নাই। এতিয়া চাওক, মানে প্ৰব্লেমটো ক'ত হয়, মানে আফটাৰ অল উই আৰ হিউমেন বিংছ। আমাৰ এটা নেচাৰ আছে, এটা চেণ্টিমেণ্টছ আছে, এটা ইম'শ্যন আছে। সেই বস্তুটো মাইণ্ডত থ'ব লাগিব। কিন্তু এয়া হ'ল, আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজধানী আছিলে শ্বিলং। এই শ্বিলং যেতিয়া এইটো তাৰ পৰা আপোনাৰ দিছপুৰলৈ গুচি আহিলে বা ভাগ হৈ গ'ল, নেচাৰেলি ক'ৰবাত না ক'ৰবাত এটা গ্ৰিভেঞ্চ কিন্তু থাকি যায় মানুহবিলাকৰ, যে এই আমি ইয়াৰ গোটেই এৰিয়াটোৰ মানে মেইন কেপিটেল আছিলে আমাৰ, আমি ৰজা, তাৰপিছত আমাক এনেকুৱা কৰি দিলে। সূত্ৰপাতবিলাক তেনেকৈ হয়। আৰু এই যে আমি সঘনাই আমি পাই আছোঁ অমৃতকালত, এই অসমত কি হৈছে, মিয়া খেদা। এতিয়া যিকেইটা মিয়া খেদিবলৈ ওলায় ন, তেওঁলোকক সোধকচোন, কেইটাই খেদিব পাৰিব অৰুণাচলী বা আমাৰ খাচী মানুহবিলাকক? খেদিব নোৱাৰে, উল্টা খাচী বনাই থৈ দিব। এতিয়া দেখোন এই যে ফটোৱা নাই জানো এটা, এই আলফাৰ জিতেন দত্ত, এই দেখোন হেৰিৰ পকৰত লাগি গ'ল, নেপালীৰ পকৰত হেৰি। আৰে ভাই, কাৰোবাৰ যদি দম আছে তোৰ, ভাস্কৰ শৰ্মাৰ এগেইনষ্টত লাগ না। দম নাই নহয়, কেনেকৈ থাকিব? দম থাকিলেতো তাৰ কয়লাৰ ধান্দা বন্ধ হৈ যাব। বহুত কথা আছে, কেঁচুখানতে সাপ ওলাব। এতিয়া আহি যাওঁ আমি মূল কথালৈ। মূল কথাটো এনেকুৱা, মেঘালয়ৰ লগত যোনটো আমাৰ সংঘাত, এইটো প্ৰথম হোৱা নাই, ইয়াৰ আগতো হৈছে। আৰু মানে আমি এতিয়া কি চব পেপাৰ হেডলাইন হৈ আছে কি, শিলিগুৰিত চিকেন নেক নে কিবা কিবি এইটো যে বনাব ছেফটিৰ কাৰণে, নৰ্থ ইষ্টক যাতে আমাৰ শত্ৰু ৰাষ্ট্ৰক আইচলেট কৰিব নোৱাৰে। আৰে ভাই, চাইনা, পাকিস্তান সেইবিলাকতো পিছত হ'ব। আমিতো সেইটোৱে কৰিব পৰা নাই ন। এই যে আমাৰ যে ভনীকেইটা আছে, 7 ভনী আছিলে, এতিয়া 8 ভনী বনালে, ছিকিমক ল'লে। 8 ভনীটো কেলে কৰিছে কওকচোন, তাৰ নেৰেটিভটো বেলেগ। এই যে হিন্দীত এইটো মানে ইজি হৈ যায়, অটষ্টলশ্মী না কিবা কিবি তেনেকৈ তেওঁলোকৰ এইটো কাউ বেল্টৰ লেংগুৱেজ। চাব, আমাৰ মোদী, অমিত শ্বাহ ডাঙৰে তেওঁলোকে এইবিলাক কথা বতৰাবিলাক পাতি থাকে। আৰু ক্ষোভটো জমে কেলে, আজি নাগালেণ্ডত যিমান 2 নম্বৰী ধান্দা হৈছে, শিলৰ হওক, কয়লাৰ হওক, যি হওক, বা মেঘালয়ত হৈছে, চবতো লথিমথি গোটেইকেইটাতো আমাৰ অসমৰে হয়। আৰু এইটো ভায়া মিডিয়াটো গুৱাহাটী হৈ যাব লাগে। তো এনেই যে বদনাম দিয়াটো, এই বদনাম দিয়াটো ঠিক নহয়। গুৱাহাটীত যে ফ্লাড হয়, ফ্লাড হ'ব পাৰে, কিন্তু এই যে আৰ্টিফিচিয়েল ফ্লাড হৈছে, তাৰ কাৰণে কিন্তু মেঘালয় জগৰীয়া নহয়। তাৰ কাৰণে USTM জগৰীয়া নহয়। কাৰণ USTMৰ লগত আমাৰ মামাৰ জেংটো বেলেগত। কাৰণ তেওঁ পেৰেলালি এটা ইউনিভাৰ্চিটি তাত খুলিব বিচাৰিছিলে, এইটো হোৱাগৈ নাই। কাৰণ USTMৰতো এটা ৰেংকিং আছে নহয়, এইটো কোনো ফটোৱা ইউনিভাৰ্চিটি নহয়। মাজত ফলছ এণ্ড ফেব্ৰিকেটেড কেছত USTMৰ যিজন মেইন মুখীয়া, তেখেতকো জেলত ভৰালে। জাষ্ট মানে মিছ ইউজ অফ পাৱাৰ কৰিলে। তাই সেইটো বেলেগটো। আৰু USTMতো দেখোন আমি হেৰিও হ'ল, আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি আহি গৈছে, মামাক খুদ গৈছিল। হয়, মামী চাগে নাছিলে লগত, সেইটো বেলেগ কথা, কিন্তু গৈছে। আৰু যেতিয়াই আপোনাৰ বিফল হ'ব, তেতিয়া পটককৈ আপুনি মুছলমান এটা কেৰেক্টাৰ লৈ আহিব। কাৰণ ঘটনাচক্ৰত USTMৰ মালিক যিহেতু মুছলমান সম্প্ৰদায়ৰ, সেইটো কাৰণে সুবিধা হৈছে। এতিয়া মেঘালয় চাব, গাৰো হিলছ, মোৰ নিজৰ অভিজ্ঞতাৰ পৰা কৈ আছোঁ, গাৰো হিলছ আৰু খাচী হিলছৰ ডিফাৰেঞ্চ আছে। কাৰণ আপোনাৰ গাৰো হিলছত কি হয়, গাৰো হিলছৰ মানুহখিনি আমাৰ অসমীয়া মানুহৰ লগত মোটামুটি এটা মিলা প্ৰীতি আছে আৰম্ভণিৰ পৰা, আৰু দে আৰ কম্পেৰেটিভলি লেছ এগ্ৰেছিভ। আৰু আজিৰ মুখ্যমন্ত্ৰী বা তেওঁৰ দেউতাও যে আছিলে চাংমা ডাঙৰীয়া, PA চাংমা ডাঙৰীয়া, তেওঁ এটা সময়ত মানে আমাৰ লোকসভাৰ স্পীকাৰো হৈছিলে, দক্ষতাৰ যোগ্যতা, এনেই হেৰিত নহয়। তো তেখেতেও মানে তাৰ কালচাৰ দুটা হেৰিৰ কালচাৰটো বেলেগ। এতিয়া আৰু এটা অকল জিতেন দত্ত নহয়, আৰু কিছু ফটোৱা ওলাই আছে, মই কওঁ, কাৰণ মোৰ সম্পৰ্কে বহুতো কিউৰিচিটি আছে। একচুৱেলি মানুহটো কি কৰিছিলে আগতে, আজি সৰুকৈ এটা আভাস দি আছোঁ আপোনালোকক।
কিবা এই পেট্ৰলিয়াম মজদুৰ ইউনিয়ন কিবা কিবি আছে, তেওঁলোকৰ এই দালাল এগৰাকী আছে, এই মালিকৰ লগত দালালি কৰে, ট্ৰেন্সপৰ্টাৰৰ লগত দাস উপাধিৰ কিবা একজন আছে, এই দালালি আৰু দাস মানে দালালি কৰি আছে। শেহতীয়াকৈ তেওঁ এটা ষ্টেটমেণ্ট দিছে তেল গেছ চব বন্ধ কৰি দিব, আৰু এইটো ডে 1ত কৰিব লাগিছিলে। মই কি কৰিছিলোঁ, যেতিয়া তিনিচুকীয়া টাৰ্মিনেলৰ পৰা তেল অৰুণাচল দৈমুখলৈ যায়, দৈমুখ যোনটো আপোনাৰ চেক গেটত অসমৰ নিৰীহ ড্ৰাইভাৰবিলাকক মাৰপিট কৰিছিলে, বেয়াকৈ মাৰপিট কৰিছিলে, আৰু আমি গোটেই বন্ধ কৰি দিছিলোঁ, ইনষ্টেণ্ট বন্ধ কৰি দিছিলোঁ। বন্ধ কৰাৰ পিছত তাৰ যিজন অফিচাৰ যিজন চাৰ্জত আছিলে বৰ্ডাৰত, তেখেতক ট্ৰেন্সফাৰ কৰা হৈছিলে। তো মই কৈছিলোঁ ট্ৰেন্সফাৰ নহয়, তেখেতক ছাছপেণ্ড কৰিব লাগিব। আৰু এজ এ ৰিজাল্ট তাৰ তেতিয়া তদানীন্তন যিজন মুখ্যমন্ত্ৰী, এইবিলাক চব ৰেকৰ্ডেড বস্তু, এনেই মই ওপৰে নাই কোৱা দেই। আপোনাৰ মিষ্টাৰ দৰ্জী খাণ্ডু হ'ব লাগে, তেওঁ যিজন প্লেইন ক্ৰেছত ঢুকালে মানুহজন, তেওঁৰ ডাইলগ অভাৰ টেলিফোন, তেতিয়া অভাৰ টেলিফোনো কথা হৈছিলে আমাৰ, যে তেখেত কৈছে যে ঠিক আছে চৌধুৰী সাহেব, हम उसको सस्पेंड कर देंगे, लेकिन आप तेल यहाँ आने दीजिए। সেইবিলাক মই কৰিছোঁ, মই জানো নহয় সংগ্ৰাম কেনেকৈ কৰিব লাগে। ই চালা দাস দালাল এটাই সেই এক মুহূৰ্তত কৈছে, এইটো ডে 1ত ক'ব লাগিছিলে। আৰু আজিৰ দিনত আমি দেখিছোঁ এই যে নাডা আছে, নাডা কোনো নাইকিয়া, নেচৰ কোনো কাম নাইকিয়া। কেলৈ নাডাৰ ট্ৰিপ কোৱা নাছিলে জানো, মণিপুৰক বোলে 10 দিনত ঠিক কৰি দিব। ক'ত 10 দিন, কিমান 10 দিন ওলাই গ'ল, কিমান বছৰ ওলাই গ'ল। গতিকে এই কথা বতৰাবিলাকো আহিব। অগ্নিগড় বা মণিপুৰ যোনটো মই প্ৰবন্ধ মানে কিতাপ লিখি আছোঁ, গতিকে তাৰ ভূমিকাও আহিব, তাত পাত্তা পোৱা নাই। আৰু ছাউথ ইণ্ডিয়াটোতো চাব, ফৰ এক্সাম্পল তেলেংগানা, তেনেকৈ আৰু কিছু হৈছে, মানে ষ্টেট হৈছে তাত, বা ইভেন যিটো গ্ৰেটাৰ বিহাৰ আছিলে, গ্ৰেটাৰ বিহাৰটোতো কিন্তু ভাগ হৈছে। তাত কিন্তু 7 ভনী 7 ককাই 2 ককাই এইবিলাক আছে নেকি? সেইবিলাকতো নাই। আমাৰ ইয়াত ইমান ভনী কৰিবলৈ কি আছে? ভনী কোনো কাম নাইকিয়া, কোনো কামেই নাইকিয়া। কাৰণ একজনৰ লগত সতিনীৰ নিচিনা ব্যৱহাৰ কৰি আছে। আৰু আটাইতকৈ দুখৰ কথা কি জানেনে, দুটা ষ্টেটৰ ছেটেলমেণ্টত এনেকুৱা হ'ব, কাৰো দম নাই ক'বলৈ যে এইটো অপৰাধী আছিলে। তেওঁলোকৰ সম্পৰ্কে কোৱা হৈছে না চব আমাৰ ঠিকে আছে, এইটো মানে দুষ্কৃতিকাৰী আছিলে। আৰু এইটো হ'ল কি আটাইতকৈ বিড়ম্বনা আৰু দুষ্কৃতি। ইভেন হেৰিকো সজোৱা হৈছিলে, যেতিয়া আপোনাৰ বাবৰি মছজিদখন ভঙা হৈছিলে নহয়, কাৰ উচতনিত, আদবানী হওক বা উমা ভাৰতী হওক, সেইবিলাকৰ উচতনিত, যিবিলাক চব ৰেকৰ্ডেড বস্তু সুপ্ৰিম কোৰ্টতো আছিলে। তাৰ পিছতো তেওঁলোকক ক্লিন চিট দিলে, আৰু কিবাটো এটা নেৰেটিভ দিব লাগিব নহয়। তাত সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্টত চাব, আমি ভঙা নাই, যিবিলাক ভাঙিছিলে এইবিলাক চব এণ্টি ছ'চিয়েল এলিমেণ্টছ আছিলে। অৰ্থাৎ এই কোৰ্ট সেৱকবিলাক যে মৰিছিলে ন বা ভাঙিছিলে, তেওঁলোক ওপৰত গৈ আফচোচ কৰিছে, চালা আমাক বনাই দিলি এণ্টি ছ'চিয়েল, আৰু তলত থাকি গ'ল আচল এণ্টি ছ'চিয়েলকেইটা। আমি ৰাম মন্দিৰৰ কাৰণে জান দিলোঁ, আৰু এই তলৰ যিকেইটা এণ্টি ছ'চিয়েল এতিয়া ৰাম মন্দিৰৰ সোণ চুৰি কৰি আছে। তো এয়া হ'লগৈ দেশৰ পৰিস্থিতি। আৰু এই যে মানে আৰ্টিফিচিয়েল ফ্লাড, কাৰণ এইটো খুব স্বাভাৱিক কথা। মেঘালয় হাইটত আছে, আমি তলত আছোঁ। নেচাৰেলি পানী ওপৰৰ পৰা তললৈ আহে, তলৰ পৰা ওপৰলৈ কেতিয়াও পানী নাযায়। কাৰণ আপুনি কওকচোন, চৰকাৰৰ কোনো লং টাৰ্ম বা ইভেন তৰুণ গগৈৰ পিৰিয়ডত এই ধৰণৰ হৈছিল নেকি? ফ্লাড হৈছে, নোহোৱা নহয়, মই নকওঁ। কিন্তু এই ধৰণৰ ফ্লাড কি হৈছিলে নেকি? নাই হোৱা। কাৰণ তেওঁলোকৰ কোনো লং টাৰ্ম প্লেনিং নাই। তেওঁলোকৰ প্লেনিংটো হ'ল অকল ফ্লাইঅভাৰ বনোৱা, কনষ্ট্ৰাকশ্যন আৰু কমিশ্যন খোৱা। ইয়াৰ বাহিৰে একো ধান্দাই নাই। গুৱাহাটীৰ কাৰণেও এটা লং টাৰ্ম প্লেন হোৱা উচিত, আৰু প্লেনটো জানেই তেওঁলোকে। সেইবিলাক নহয়, তেতিয়া আপোনাৰ এই হিন্দু মুছলমানৰ নেৰেটিভটো চলাব পাৰিব। এইখিনিত মই শেষ কৰিছোঁ এটা কথা দি, আমি ইয়াত যেনেকৈ মিয়াক ব্যৱহাৰ কৰি আছোঁ নহয়, ছেকেণ্ড ক্লাছ চিটিজেন। অসম নহয়, অসমটো ৰিচেণ্টলি বনাইছে। অল ইণ্ডিয়া বেচিছত যি নেৰেটিভটো চলি আছে, মেঘালয়ত একেই অৱস্থা। তাত কি হয়, পানীৰ খুব নাটনি হয়। পানী যেতিয়া আহে ন, তাত ধৰি লওক আমাৰ অসমীয়া মানুহে এই তাৰ যোনটো কেন আছে, কেনখন আগত দিয়ে পানী অহাৰ আগত। কিন্তু যেতিয়া পানীটো আহি যায়, তেতিয়া কিন্তু সেইকেইটা লাট মাৰি পিছফালে দি দিয়ে, আৰু যিবিলাক তেওঁলোকৰ মানুহ আছে, খাচী মানুহ আছে, তেওঁলোকৰখন আগলৈ লৈ আহে। তো গতিকে আমি মুছলমানৰ লগত যোনটো বৈষম্য কৰোঁ, ছেইম বস্তুটো তাত হৈ আছে। এই বস্তুবিলাকক ঠিক কৰিব লাগে। আৰু এই যে ফটুৱা দুটা সংগঠন, নাডা আৰু নেচো,
এইটোক ইমিডিয়েটলি ভংগ কৰিব লাগে। এইবিলাকৰ কোনো কাম নাইকিয়া। ভিডিঅ' প্লিজ আপোনালোকে শ্বেয়াৰ, লাইক, কমেণ্টছৰ লগতো ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব। নমস্কাৰ।